অকণমান ধুনীয়া চাইজৰ পকাই ল আৰু পকাই ল এই ধুনীয়া মাছ দেই চাইজটো ধুনীয়া চাই আছে ভাই ধুনীয়া চাইজ 2 কুইণ্টেল মাছ অনাব লাগে আকৌ দেখিছোঁ ভাল লাগিছিল ভালে লাগিছে কুকুৰবা কাজ ফুৰিবলৈ আহিছিলোঁ এইফালে বহিবাই গ'লে ভাল পালে দেই অঁ কিবা খেলৰ বেনাৰ এখন দেখিলোঁ যে অঁ বৰপথাৰ ফিচিং কম্পিটিশ্যন অঁ শুনি কেইদিন শুনি আছিলোঁ ইয়াতে পাতিছে মানে এইটোৱে পুখুৰী অঁ আচ্ছা আমি তেনেহ'লে বেলেগ ৰাস্তাত আহিলোঁ নি আমি গৈছিলোঁ নামুফালে যাব ওলাইছিলোঁ অঁ ৰঞ্জিতে মাতিছিলে তেওঁলোকৰ ঘৰলৈহে যাম বুলি আহিছিলোঁ তো আহি বেলেগ ৰাস্তাতেহে ওলালোঁ এইফালে মানে এতিয়া আমাৰ সুবিধাহে হ'ল চাই যাওঁ ভালকৈ ন তাকে যে যেতিয়া কোনোবা আছে ইয়াত ওচৰ পাঁজৰ মানুহ আছেনে নাই অঁ দাদা অঁ আপুনি ইয়াৰে নেকি ইয়াৰে এই খেলখন কোনে পাতিছে বাৰু হয় আমিয়ে পাতিব লৈছোঁ এতিয়া অঁ আপুনিয়ে পাতিব লৈছে নেকি অঁ এই ন এই এনেই দিব নেকি এবাৰ চাবলৈ পুখুৰীটো টেষ্টিং কৰিছে টেষ্টিং বুলি নহয় আৰু এনেই চাওঁ পুখুৰীটোকে অলপ পাৰিব চাবলৈ পাৰিম ন ঘূৰিব পাৰিব ধুনীয়াকৈ হয় নি বৰশী বাবলৈ দিব নি বৰশী বাই চাব পাৰিব পাৰিম অঁ ভালেই কথা ব'লক তেনেহ'লে নেকি ব'লক ঠিক আছে যাওঁ তেনেহ'লে হয় নাই আজি যি হয় হ'ব আৰু আজি মজা এটা পালোঁ বেলেগ ক'বলৈ বিচাৰি থাকোঁ মানে অঁ বিচাৰি থাকোঁ গাড়ীত থাকেই বস্তু যেনিবা অঁ ঠিকে আছে দিয়া বৰহাট ফিচিং কম্পিটিশ্যন 2026 অৰ্গেনাইজ বাই বৰপথাৰ ফিচিং গ্ৰুপ 30 আগষ্টত আছে আপোনাৰ লোকেশ্যন দিয়া আছে বৰপথাৰ মই জুম কৰি দিছোঁ জেগাটো বৰপথাৰ চিলড্ৰেন পাৰ্ক তাৰপিছত তাৰ সময় দিয়া আছে খেলখনৰ 9:30 পৰা 3টা বজালৈকে আৰু ফাৰ্ষ্ট প্ৰাইজ হিচাপে আপোনাক দিছে হিৰো প্লেজাৰ প্লাছ লিখা আছে যদি আপুনি এইখন নিব নিবিচাৰে তেনেহ'লে তাৰ বদলি যিটো এক্স শ্ব'ৰুম প্ৰাইচ আছে সেই প্ৰাইচটো দিব মানে ধৰক 80,000 85,000 ভিতৰত কিবা এটা হ'ব সিমানো বেছি নহয় এইখন গাড়ীৰ এক্স শ্ব'ৰুম প্ৰাইচে দিব তাত যেনিবা আপোনালোকৰ এইটো ইঞ্চুৰেঞ্চ আৰু ৰেজিষ্ট্ৰেশ্যনৰ কোনো কথাই নাহে যদি আপুনি এইখন নিনিয়ে তাৰপিছত আছে ছেকেণ্ড প্ৰাইচটো আছে আপোনাৰ 50,000 টকা এইটো লিখা আছে চাওক তাৰ থাৰ্ড প্ৰাইচটো আছে 30,000 টকা কনচলেশ্যনো আপোনাৰ দুটা গ্ৰুপত দিয়া হৈছে এই গ্ৰুপত 1 পৰা 10লৈকে 10,000 টকা আৰু তলত আছে বি গ্ৰুপ 1 পৰা 20লৈকে 7,000 টকা আৰু ফোন নম্বৰকেইটা মই এনেও স্কলিঙত ওলাই থাকিব তথাপিতো এবাৰ আপোনালোকক দেখাই দিছোঁ আৰু মোৰ মুখেৰে কৈও দিম 9957464898 9957464898 ছেকেণ্ডটো হ'ল 9577414781 নেক্সটটো আছে 9395307007 এইকেইটা নম্বৰ তলত ওলাই থাকিব এওঁলোকক কণ্টেক্ট কৰিলে আপোনালোকে খেলখনৰ বিষয়ে জানিব পাৰিব লগতে টিকেটৰ কাৰণে বুকিং কৰিব পাৰিব ছিট লিমিট আছে খেলখনৰ ছিট লিমিট হৈ গ'ল আজিকালি একচুৱেলি ছিট লিমিট খেলে ভাল কাৰণ মই ভাবোঁ খেলখনত জেগাত টিকেট লোৱাতকৈ আপোনালোকে যদি সোনকালে বুকিং কৰে কমিটিখনৰো অকণ উপকৃত হয় খেলখনত মানুহ কিমান হ'ব তেওঁলোকে আগতীয়াকৈ গম পাই যায় আৰু ছিট লিমিট হ'লে আৰু এটা ভাল নতুন নতুন এংলাৰ অলপ জন্ম হয় কাৰণ চবেই হয়তো বুকিং কৰিবলৈ বেয়া পায় যেনেকৈ আজি কিছুদিন আগত শিমলগুৰিত যিখন খেল পাতিলোঁ 230টা ছিট লিমিট কৰিছিলোঁ তাত মানুহে হাবাথুৰি খায় 300মান মানুহে ফোন কৰিলে
কিন্তু 230টা মানুহে টিকেটটো পালে। তেনেকৈ ইয়াতো একেই ছেইম 240টা ছিট লিমিট দিছে। তো যোনে সোনকালে ফোন কৰিব তেখেতলোকৰ পৰা টিকেট সংগ্ৰহ কৰিব পাৰিব। লগতে পুখুৰীৰ বিষয়ে, পুখুৰীত কি মাছ আছে সকলো তথ্য পাই যাব। আৰু ৰুল ৰেগুলেশ্যন প্ৰায় একেই থাকে চবতে। খেলখন ফ্ৰী ষ্টাইল খেল, 1 টিকেট 1 ৰড ফ্ৰী ষ্টাইল। আৰু ডাঙৰ মাছটোৱে ৱেইট হ'ব, যিটো ধৰক আপোনাৰ আমি যেনেকৈ আমাৰ আপাৰ আছামত যেনেকৈ খেলাওঁ, খেলখন ছেইম কণ্ডিশ্যনতে আছে। ইয়াত বেলেগ আৰু কথা নাই, এটা টিকেটত সকলো প্ৰাইজ পোৱা যাব। বাকী ৰুল ৰেগুলেশ্যন একেই। মই জুম কৰি দিম, এইখিনিতে জুম কৰি দিছোঁ। আপোনালোকে ডাইৰেক্ট দৰকাৰ হ'লে প'ষ্ট কৰি ল'ব, নহ'লে কমিটিৰ নম্বৰত কণ্টেক্ট কৰি বাকীখিনি আপুনি যোগাযোগ কৰি ল'ব পাৰিব, গোটেই কথাখিনি সুধি ল'ব পাৰিব। পৰাপক্ষত বেনাৰখন দেখাই ল'লোঁ, এতিয়া পুখুৰীলৈ যাম। পুখুৰীত গৈ পুখুৰীৰ বিষয়ে আপোনালোকক জনাই আছোঁ। ঠিক আছে, ভিডিঅ'টো আহিছিলোঁ ক'ৰবাত দেখিলেই নহয়, কৈছিলোঁ ৰাস্তাত পুখুৰীটোত যাওঁ, ভিডিঅ'ত মানে কি কয় মাছ এটা ধৰি চাওঁগৈ। মালিকক সুধিলোঁ, তেখেতে পাৰিব বুলি ক'লে। মনে মনে কেইটা ধৰিব পাৰোঁ ঠিক নাই, আজি নিম আৰু দেই। পাৰিলে পুখুৰীটো খালী কৰি দিম আৰু, খেল যি হয় হ'ব। লগালোঁ, চাওকচোন কি লাগিলে। দেখিছেনে, চন্দা এজনী পালোঁ। এই চন্দা মাছ ভালে লাগিছে বাৰু, ৰঙা বগা ধুনীয়া। আচলতে সেইটো নহয়, মানুহ গৃহত ৰৈয়ে আছে, খেলৰ গোটেই কমিটি ৰৈ আছে। দেখাই দিয়া এবাৰ। মই সেইটো জাষ্ট মই ধেমালিহে কৰিছিলোঁ যে যিমান পাৰোঁ লৈ যাম, সেইটো নহয়। আহিলোঁ আজি আচলতে বৰপথাৰ ফিচিং কম্পিটিশ্যনলৈ। তেখেতলোকে মাতিলে, ভিডিঅ' এটা বনাই দিব লাগে আপোনালোকৰ কাৰণে, খেলখন যাতে ভালকৈ প্ৰচাৰ হওক। আৰু মই যেনেকৈ লাগি আছোঁ খেলখনৰ, এই ফিচিং কম্পিটিশ্যন বুলিয়ে নহয়, ফিচিং বস্তুটোৱে যাতে জীয়াই থাকক, তাত যিমান কষ্ট কৰি আছোঁ তেওঁলোকে বগম। সেইকাৰণে মোক মাতিলে আচলতে আজি, যে খেলখনৰ এটা প্ৰমোশ্যন ভিডিঅ' বনাই দিব লাগে। তো মই শিৱসাগৰৰ পৰা আহি ইয়াত ভিডিঅ' বনাবলৈ আৰম্ভ কৰিছোঁ। প্ৰথম বৰশীটো পেলালোঁ, জাষ্ট পেলাইছিলোঁহে। পেলোৱাৰ লগে লগে মাছে খালে। জানিছেই তেনেহ'লে কি অৱস্থা হ'ব। মই সুদা আটা অকণমান দি মাৰিছিলোঁ, একোৱেই অনা নাই। মোৰ বৰশীকেইটা গাড়ীত উঠি থাকে কাৰণেহে সুধিলোঁ যে বৰশী বাব পাৰিম নাই, পাৰিব বুলি কোৱাৰ কাৰণে সুদা আটা অকণমান মালিকৰ ঘৰৰ পৰাই খুজিলোঁ। আটা অকণমান দিলে, লগালোঁ। এইটো খুলি মেলি দিয়ক, নহ'লে মৰি থাকিব। চাব এই তাত লগত মনটো আহিছিলে, চক যা। কথা হ'ল কি, মানে তেওঁলোকে মোক যেতিয়া মাতিলে, তো একচুৱেলি আজি মানে তেওঁ খেলখনলৈ 2 মাহ আছে। 30 আগষ্ট মই বেনাৰখন দেখালোঁ। আচলতে প্ৰথমখিনিও জোকে আছিলে, একচুৱেলি ইয়ালৈ মাতাৰ কাৰণে ইয়ালৈ আহিছিলোঁ। সেইটো জাষ্ট এটা ভিডিঅ'টো যাতে মানুহে মনোৰঞ্জন পাওক বুলি অকণমান আজি নতুন ষ্টাইলত, অকণমান জকিং ষ্টাইলত বনালোঁ। প্ৰথমখিনি হাঁহিব বুলিয়ে, ফূৰ্তিও লাগে ন, ফিচিং অকল ফিচিং বুলিয়ে নহয়, অকণ মাজত ধেমালিও লাগে। মই ভাবোঁ জাষ্ট মই পেলাইছিলোঁ, 2 ছেকেণ্ড নহ'ল ৰূপচন্দে টানিলে। খেল কিন্তু মজা হ'ব বুলি ভাবিছোঁ। কি মাছ আছে, কিমান আছে, অলপ দেৰি আছোঁ মই ইয়াত। যি মাছে পাওঁ এতিয়া বৰ্তমান মনটো আহিছিলে, মনটো এইখন ইয়াৰে মানুহ, সি এটা ৰূপচন্দা পালে দেখিলে আপোনালোকে। তো পৰাপক্ষত কি মাছ পাওঁ দেখাব চেষ্টা কৰিম। আৰু কমিটিৰ মানুহসকল আছে ইয়াত, তেওঁলোকৰ পৰা সুধিম কেনেকৈ কি মাছ আছে বা কিমান মাছ মেলিব, কিমান মাছ মেলিলে। কিয়নো ভাস্কৰ, আমাৰ ডিমৌৰ ভাস্কৰ, সিও ভিডিঅ' এটা বনাইছিলে ইয়াত। যোৱা সপ্তাহ দেওবাৰে চাগে মাছ মেলিছিলে নেকি। সেইদিনাখন মাছৰ ভিডিঅ' সি এটা দিছিলে, মই পাইছিলোঁ গ্ৰুপত। তো সেইটো ভিডিঅ' চাব আপোনালোকে।
তেতিয়া গম পাব যে মাছ ৰূপচন্দা অলপ মেলিলে। তো যোৱাকালি চাগে আৰু মেলিলে নেকি, মোক মানে ভিডিঅ' দিব, মই সেইখিনি ভিডিঅ'ৰ মাজত লগাই দিম। আৰু যে মাছ মেলিলে তেওঁলোকে, সেইটো আৰু এটা লগালে, কথা পাতি থাকোঁতে আৰু এটা লগালে। চক সি পেলাইছিলে নেকি এতিয়া মাত্ৰ, সেই পেলাইছিলেহে বোলে। তেনেহ'লে ভাবি চাওক কেনেকুৱা ৰূপচন্দা আছে। খেলি ভাল পাব, অন্ততঃ বেলেগ একো নহয়, মাছে বাইট পূৰা দিব। পেলোৱাৰ লগে লগে যেতিয়া বৰশীত টানিছে, মাছৰ বাইট পূৰা পাব। ঠিক আছে, ভিডিঅ'টো সম্পূৰ্ণ চাওক। অকল ৰূপচন্দাই নহয়, আৰু কিবা কিবি আছে, দেখাই থাকিম। পাৰটো দেখাই লৈছোঁ আপোনালোকক। এই চুকটোৰ পৰা এনেকৈ গৈ চাওক। পুখুৰীটো যথেষ্ট ধুনীয়া আছে, কিন্তু 4 স্কোৱাৰ প্ৰায় সমানেই, 4 স্কোৱাৰ সমানেই আছে পুখুৰীটো। ইয়াত মানুহ যদি 2 পাৰে দিয়ে 240 জন বহি যাব লাগে মোৰ হিচাপত। কিন্তু 4 স্কোৱাৰ দিলে অকণমান প্ৰব্লেম এটা হ'ব কি, মানে বেলেগ কথা একো নাই। আমাৰ এংলাৰসকলে যদি সীমিত হিচাপে খেলে, 4 স্কোৱাৰ দিলে বেছি ভাল পাব, খেলি ভাল পাব। যদি ওপৰা ওপৰি মানে ইটোতকৈ সিটোৱে বেছি দূৰত মাৰোঁ, সেইটো বুলি ভাবি মাৰে যদি, তেনেহ'লে জট লাগিব। আৰু যদি বোলে মই এটা হিচাপত খেলিম, আমি চবেই মিলি ভালকৈ খেলিম, ফাক ফাককৈ খেলিম, জেগা লৈ খেলিম, তেতিয়া 4 স্কোৱাৰ দিলে কিন্তু খেলখন বহুত ধুনীয়া হ'ব। আৰু পৰাপক্ষত এখন ফ্ৰী ষ্টাইল হোৱাতকৈ ফ্লট ফিচিং হোৱাহেঁতেন বৰ ধুনীয়া পুখুৰী আছিলে, মানুহবিলাকে বৰ আৰামত খেলিব পাৰিলেহেঁতেন। কাৰণ মইতো পোঙা লগাই পেলাইছিলোঁহে, খুব বেছিতকৈ বেছি 10-15 ছেকেণ্ড হ'ব মাছে বাইট দিলে, আৰু মই উঠায়ো দেখালোঁ আপোনালোকক। কিন্তু পুখুৰীটো ধুনীয়া, খেলি ভাল লাগিব, মাছো যথেষ্ট আছে। মই যেনেকৈ গম পালোঁ, মানে ইমান সোনকালে বাইট দিছে, ইমান স্পীডত বাইট দিছে, ভাল লাগিব। চাওঁ এতিয়া কি হয়। আহিলোঁ যেতিয়া ভিডিঅ'টো বনাবলৈ, আচলতে মাছ মেলা কথা আছিলে, মাছটো মেল খাই গ'ল আগতেই। আৰু কি কি মাছ মেলিলে তেওঁলোকে মোক ভিডিঅ'টো দিব, মাজতে লগাই দিম, আপোনালোকে চাব। আৰু ইয়াৰ আগৰ মাছ যিটো যোৱা সপ্তাহ মাছ মেলিছিলে, তো তেওঁলোকে এই ভাস্কৰে বনাইছিলে, মই কৈ গৈছোঁৱেই। ভাস্কৰৰ ভিডিঅ'টো চাই ল'ব এবাৰ, গ্ৰুপত দিয়া আছে, শ্বেয়াৰ কৰা আছে। আৰু নহ'লে অন্যথা ভাস্কৰৰ চেনেলত গৈও আপোনালোকে চাব পাৰিব। তো ভিডিঅ'টো চাই থাকিব। মানুহবিলাক এটাত তাকে আহিছে, আৰু এই ইয়ঙো আহিছে, এয়া আহিছে মানুহ। ইয়াতো অকণমান ভালেই হ'ব, ভিডিঅ'টো ভাল হ'বলৈ আচলতে মানুহ 2জন মানুহ লাগে। অকলে বাই থাকিলেও ভাল নালাগে নহয়, বৰশীটো 2জনমান লাগে। আমাৰ নামৰূপৰ পৰা ৰঞ্জিত দাও আহি পাই গ'ল, আহিয়ে বৰশী এটা পকাই আছে। কি আনিছে নাজানো, কিন্তু তেওঁ বৰশী এটা পকাই আছে আহিয়ে। অঁ, মই যে কৈছিলোঁ প্ৰথমতে ভিডিঅ'টোত যে আমি গৈ আছিলোঁ, ৰঞ্জিত দাই মাতিছিলে তেওঁৰ ঘৰলৈ, সেইজনেই তেওঁৰ ঘৰলৈ গৈ আছিলোঁ, ৰাস্তাত খালি পুখুৰীটো দেখি সোমাই দিলোঁ। আচলতে হয়, তেওঁৰ ওচৰলৈ আহি আছিলোঁ, কিন্তু ইয়ালৈও আহি আছিলে, সেইটো জোক আছিলে, সেইটো ধেমালি সুৰতে বনোৱা হৈছিলে। সেইজনেই ৰঞ্জিত দা, আপোনালোকক যে প্ৰথমতে দেখালোঁ যে গৈ আছোঁ ব'লক, ৰঞ্জিত দাই মাতিছিলে, পুখুৰী দেখি ঘপককৈ সোমাই দিলোঁ, সেইজনেই মই সেইজন। আহি আছে আকৌ মাছ। ভালকৈ তললৈ নামি ল। এইফালে দেখাবি অকণমান, এইফালে ঘূৰাই দিবি আকৌ। পিচটো হিচাপ নাই কৰা নেকি? অকল একে ঠাইতে নহয়, সেই যেনটি মিলা, সেই ঘৰটো চলো মেলা। মেল দে, দেৰি নকৰিবি। এইফালে মিডলকৈ আনিছে মাছ। আৰু মাছ ধৰা টাইমটো বেয়া হ'ল, বিজুদা আহিব আজি। ৰাতিপুৱাতে মাছখিনি ধৰি দিলে, মাতিলে, আহি দিলোঁ, লৈ আনিলোগৈ, উপায় নাই। দে এইডোখৰতে মেল, একো নহয়, একো নহয়, কিমান হেৰি হৈ থাকিবনো, গৈ থাকিব ন। এইফালে আহিলে দে, এইডোখৰতে মেল হেৰি কটকে তেতিয়া মাছটো বেছি হ'ব। হেৰিটো দেখে নাই, নহ'লে মানে আকৌ হেৰি বুলি কয়তো নকয়, কেইটা হ'ব। মাছটো ধুনীয়া ধুনীয়া মাছ, ধেৰ আছে, একেবাৰতে উঠিছে আকৌ এইখিনি। দাদা
বৰশীটো পাই মজা পাব। অঁ ডাঙৰ আহি গ'লেই বৰশী, বাঁহৰ বৰশী লৈ আহিব খোৱা। বাঁহৰ বৰশী হ'লেও হ'ব, লৈ আহিব। মাছ কিন্তু চাইজ মাছ ন যাব অকণমান ঠেলি দিলে পাৰত লগাজনী চু চু কৰি থাকিলে ক'ত যাব। সেইফালে নমাই আছে গাড়ীৰ পৰা। ডাঙৰ মাছ নেপালি ঘৰটো চলা যা কটকী হাই হাই কৰে কটকী কটকী স্কুটি স্কুটি হৈ যাব হেঁতে মেল। সেইফালে মাছখিনি গমেই নাপায় সেইফালে ফুৰি আছে ডাঙৰ বুলি আঁতৰলৈ যা নেকি এতিয়া অকল আজি অকল ৰূপচন্দা, সেইদিনা গাছ কাপ মেলা হ'ল, বিকেট মেলা হ'ল। যাব নে হেঁত থৈ নিদিবি, হেৰি হ'ব দুখ পাব। চবফালে কৰি দিছোঁ, মাছ মেলাও দেখাইছোঁ। ডাঙৰ দেখা দে মাছখিনি দাঙি দেখা জানি ঠেলে ঠেলে নহয় মাছ বহুত ৰূপচন্দা নময় পুটুককৈ। সেই বছৰটো সোমাই যাব কেনেবাকৈ টানি দে, বছৰত টানি দেচোন, তেতিয়া মৰি থাকিব। সেই প্ৰিন্স আহিছিলে, প্ৰিন্সে কিবা এটা লগালে, চাওঁ কি লগালে। কি পকাই আছে মাছ, আহি ক'ৰবাত পালেহি কিন নালাগে নালাগে, নাপায় টানা তাৰপৰাই টানা, এই পক পাক খাই যাব। ৰূপচন্দাই হ'ব, খালি তুমি এতিয়া পাকি এইপিনে গুচি আহা, নহ'লে ৰচি পাক খাই যাব। এইখিনিলৈ গুচি আহা, পকাই পকাই আহি থকা ৰূপচন্দা আহে। পুখুৰীটো দেখিলে আপোনালোকে। এতিয়া কমিটিৰ মানুহ আছে, তেওঁলোকৰ লগত কথা পাতোঁ। যেনে মৃদুলদা, মৃদুলদা সকলোৱে চিনিয়ে পায়। এই মৃদুলদা আহক, এই ঘৰটোৰ ভিতৰতে সোমাই লওঁ নি, ঠাণ্ডা পাব হয় নাই, ৰ'দ বেছি হৈছে। ঘৰটো ভাল লাগিছে দেখিছেনে, ধুনীয়া একদম চাংঘৰ এটা আছে পুখুৰীটোৰ ওপৰতে, ভাল লাগিছে। এই আচলতে মৃদুলদা আছে, তেখেতে লগতো আছে মানুহ। মৃদুলদা সকলোৱে চিনি পায়েই, প্ৰতিখন খেলতে দেখে তেখেতক। মৃদুলদা আপুনি এই খেলখনৰ লগত জড়িত? হয়। আচ্ছা, মই এটা কথা সুধোঁ, পুখুৰীটোৰ প্ৰথমতে আপুনি এড্ৰেছটো কওক, কোনফালৰ পৰা আহিলে, মানে সাপেখেতিৰ পৰা আহিলে কেনেকৈ আহিব, বা সোণাৰী পিনৰ পৰা আহিলে কেনেকৈ আহিব, মানে দূৰৰ মানুহখিনি। আৰু ষ্টেচন কোনটো কোনটো আছে, যে নাগালেণ্ড ছাইডৰ পৰা যদি মানুহ আহে ক'ত নামিলে সুবিধা হ'ব? ইণ্ডাষ্ট্ৰিত আহিলে বৰহাটত নামিব পাৰিব, বৰহাটত ষ্টপেজ আছে। আৰু কামৰূপ বা ব্ৰহ্মপুত্ৰত আহিলে নাৰায়ণপুৰত নামিব লাগিব। তাৰপিছত দুইফালৰ পৰাই মানে টুকটুকি সুবিধা আছে। আমাৰ লগত যোগাযোগ ৰাখিলে মানে টুকটুকি পঠিয়াই দিম, তেতিয়া টুকটুকি মানে আপোনালোকে গাড়ীৰ ব্যৱস্থাটো কৰি দিব, অনা ব্যৱস্থাটো কৰি দিব। আপোনালোকে মানে মই কথাটো কৈছোঁ, তেওঁলোক যদি দূৰৰ পৰা ধৰক নাগালেণ্ড হওক, শ্বিলং হওক বা গোৱালপাৰা হওক, যদি মানুহ আহে, আগদিনাখন থকা কিবা ব্যৱস্থা আছে নেকি? যদি আগদিনাখন গুচি আহে? আছে, আমাৰ ৰুম আছে। ৰুম আছে? ৰুম আছে। কিমানজন থাকিব পাৰিব যদি আগদিনাখনেই গুচি আহে ধৰক খেলৰ? 30জন মান পাৰিব। 30জন মান পাৰিব ন? তিনিটা ঘৰ আছে। আচ্ছা, তিনিটা ঘৰ মানে ধৰি লওক 10জনকৈ হ'লেও 30জন আৰামছে থাকিব পাৰিব। আপোনালোকে গম পালেই যে ইয়াত আগদিনাখনো যদি আপোনালোক আহি যায়, থকাৰ ব্যৱস্থা আছে, তেওঁলোকে কমিটিয়ে কৰি দিব। তো ফোন নম্বৰটো ওলাই থাকিব, এই কথা বতৰাৰ মাজতে আপোনালোকৰ কমিটিৰ 3টা নাম্বাৰ আছে যে, এনেকৈ ওলাই থাকিব, তেওঁলোকৰ লগত যোগাযোগ কৰিব পাৰিব, অহা যোৱালৈ। পুখুৰী মানে খেলখনৰ সবিশেষ জানিব পাৰিব তেওঁলোকৰ ওচৰৰ পৰা। আৰু এতিয়া আৰু আছে কথা, মাছ কি আছে, পুখুৰীটো কিমান ডাঙৰ, প্ৰতিটো বস্তু আপোনালোকে যাতে জানে, ভালকৈ মই সুধি আপোনালোকক জনাই আছোঁ। আচ্ছা মৃদুলদা, পুখুৰীটো একদম মানে বৰহাটৰ মাজমজিয়াতে আছেনে? মাজমজিয়াতে ন? বৰহাটৰ পৰা পুখুৰীলৈকে 4 কিলোমিটাৰ, 4.5 কিলোমিটাৰ সিমানে। বৰহাটটো কোন চাইডে আছে? সিটো চাইডে? এইটো চাইডত আছে, মানে সাপেখাতি চাইডটোত? সাপেখাতি পাৰ হৈ বৰুৱানগড় পৰা আহি বৰহাট।
আচ্ছা তাৰমানে ৰেল ষ্টেচন মানে সাপেখাতিৰ পৰা বৰুৱানগৰ পৰা বৰহাট পৰা নামৰূপ তাৰমানে মানে ষ্টেচন এতিয়া ভজু আৰু ভজুৰ পৰা আছে লংপটীয়াৰ পৰা সাপেখাতিৰ পৰা বৰুৱানগৰ পৰা বৰহাট আপুনি যে দুটা ষ্টেপিছ ক'লে কোন নামৰূপ আৰু বৰহাট ভজুত নামিলে নহ'ব নেকি ভজুত নামিলে দূৰ হ'ব নে কিহত আহিব দূৰ হ'ব ন বৰহাট আৰু নামৰূপ এই দুটা জেগাত ট্ৰেইন ৰয়ে মানে সেইকেইখন ট্ৰেইন ৰখে মানে আচ্ছা ধৰি লওক গুৱাহাটী ফালৰ পৰা আহি পেলাই মানে এইফালৰ পৰা খিনিতো দৰকাৰ নাই তিনিচুকীয়া ফালৰখিনিতো গাড়ী লৈ আহিব পাৰিব বা বাছে চাছেও আহিব পাৰিব যেনেকৈ আহিব পাৰিব জানেই মানে এই ডিমাপুৰ চিমাপুৰ চাই কিনে নাজানিব পাৰে সেইকাৰণে নামিলে বৰহাট নতুবা নামপত নামিলে যেতিয়া বোলে আমি নামপত নামিম বুলি ক'লে তেতিয়া আমি কৈ দিম আমি টুকটুকি গৈ লৈ আহিব পাৰিব তাৰপিছত বৰহাটৰ পৰা বেছি দূৰ নহয় 4 কিলোমিটাৰ কি 4.5 কিলোমিটাৰ হ'ব আমাৰ পুখুৰীলৈকে ঠিক আছে তাৰপৰা এইটো নাহৰ আলি নামপুৰলৈকে সমানে দূৰত্ব হ'ব যিসকলে নাহৰ পুখুৰীলৈ আজি যোৱা বছৰ হৈ গৈছিলে নে কিন্তু নাহৰ পুখুৰী এটা খেল হৈ গৈছিলে যিসকল তালৈকে আহিছে তেওঁলোকৰ বেছি দূৰ নহয় চাগে নাহৰ পুখুৰী পাৰ হৈ 1 কিলোমিটাৰ বাৰু যি কি নহওক গম পালে নাহৰ পুখুৰীৰ পৰা অকণমান আগলৈ আচ্ছা অঁ পুখুৰীটোত বৰ্তমান মানে পুৰণা মাছ কি আছে পুৰণা মাছ চবচে ডাঙৰ আছে বাহু তাৰপৰা গাছ কাপ আছে বিগেট আছে তাৰপৰা এনে অন্যান্য সৰু সৰু মাছ আছে যেনেকৈ কি বুলি কয় এইটো কমন কাপ আছে তাৰপৰা আৰু চেনি পুঠি আছে এতিয়া বৰ্তমান যোৱা যিটো এটা ভিডিঅ' ওলালে আমাৰ ভাস্কৰে কৰিছিলে তেতিয়া কিমান মাছ মেলিছিলে ৰূপচন্দা সেইটাত মেলিছিলোঁ 74 কেজি ন চাইজ কিমান ৰূপচন্দা মেলিছিলে অকল 2.5 কেজি ৰূপচন্দা আছে তাৰপৰা 3.5 কেজি বিগেট আছে আচ্ছা যোৱাকালি আৰু মেলিলোঁ হয় নেকি যোৱাকালি মেলিলোঁ 1 কুইণ্টেল 25 কেজি কি মাছ আছিলে ৰূপচন্দা সেই প্ৰথমখিনি কিমান চাইজ আছিলে বুলি ক'লে 2.5 কেজি ৰূপচন্দা 2.5 কেজি আছিলে তাৰপৰা বিগেট 3.5 কেজিলৈকে আছিলে আচ্ছা আৰু যোৱাকালি যিখিনি মেলিলে 1 কেজিৰ পৰা 700 গ্ৰাম মানে 700 গ্ৰামৰ পৰা 1 কেজিৰ ভিতৰত মানে আচ্ছা এতিয়া অকল ৰূপচন্দাই মেলিলে ধৰক 1.5-2 কুইণ্টেল মান ৰূপচন্দাই মেলিলে এতিয়া গাছ কাপ মেলিবলৈ আছে আৰু গ্ৰাছ কাপ আৰু লগত কি দিব মানে ফ্ৰী ষ্টাইল গেম যেতিয়া ফ্ৰী ষ্টাইল এতিয়া কি দিব আৰু মাছ কি লগত এৰিব আৰু বিগেট আহিম বুলি ভাবিছোঁ আৰু বিগেট ৰৌচো তেনেকুৱা জাতীয় কিবা পোৱা নাই আচলতে বিচাৰিছে মাছ পোৱা নাই মানে সৰু পাইছোঁ সৰুবিলাক মানে লাভ নহ'ব বুলি মানে ৰৌ মাছবোৰ মানে পাবলৈ দিগদাৰ হৈছে কাৰণে সেইকাৰণে নহ'লে মেলিম বুলি ভাবিছিলোঁ এনে গ্ৰাছ কাপ কিমান চাইজৰ মেলিব বুলি ভাবিছে গ্ৰাছ কাপ 1.5 কেজি বা 2 কেজিৰ ভিতৰত মানে অৰ্ডাৰ দি থৈ দিয়া আছে 2 কেজিৰ ভিতৰত 2 কেজিৰ ভিতৰত বেষ্ট ঠিকে আছে ৰূপচন্দা গ্ৰাছ কাপ দুটা মাছে স্পীডত খায় আৰু খেলবিলাকত একচুৱেলি তেনেকুৱা মাছ মেলিলে ভাল লাগে কিন্তু বেলেগ মাছো আছে বুলি কৈছে ন ডাঙৰ মাছ আছে বাহু মাছ পুৰণা মাছ যদি কোনোবাই লাকত উঠাব পাৰে তেওঁ চিয়'ৰ আৰু তেওঁ প্ৰায় ফাৰ্ষ্ট উইনাৰ হৈ যাব মানে ইমান 10 কেজি অনুমান 10 কেজি হৈ যাব ইমান ডাঙৰ বাহু আছে সেইখিনি মানে পুৰণা মাছ কাৰণে মানে অলপ দানাটো দিয়া কম যে সেইকাৰণে ঘপকৈ বৰশী খাব নিবিচাৰে মানে এনেই কিমান মান আছে বাহু তেনেকুৱা বাহুটো যথেষ্ট এতিয়া ওলাই থাকে মানে ওপৰত আহি কাপকৈ এতিয়া সেনেকৈনো ঢেৰ এতিয়া মালিকটোতো বহুত মেলা হৈছিলে এতিয়া কিমান আছে এইটো ক'ব নোৱাৰিছোঁ খালি দেখিছোঁ এনেকুৱা ডাঙৰ মই তাকে নাগালেণ্ডৰ যিখিনি ভাই বন্ধু আছে आप लोग के लिए खुशखबरी है जो इस पौन में जो गेम हो रहा है 30 सितंबर को इसमें बड़ा कतला है तो आप लोग ज़रूर आइए कारण आप लोग को कतला पकड़ने में बहुत खुशी पाता है आप लोग बहुत अच्छा पाता है तो मरम पड़ा सबके कैसे आपनालोक आहिब तो गम पाइसे तो ये पुखुरी कथा आपनालोके तो आपनालोक भी आहिले खेल भी ভাল হ'ব আৰু আমি নাগালেণ্ড আসাম যদি মিলি খেলি কিনে থাকোঁ তো আমাৰ খেলবিলাকো ভাল হৈ থাকিব ন তো আপোনালোকৰ লগত তাতো আমি যাব আপোনালোক বি আমাৰ ইয়াতে আহিব তো গেম বঢ়িয়া হৈ থাকিব তো সকলোকে মাতিছোঁ নাগালেণ্ডৰ ভাই বন্ধুসকলকো মাতিছোঁ এংলাৰ বন্ধুসকল কিয়নো আমিও যেতিয়া গৈ থাকোঁ তেওঁলোকো আহে নহয় তেওঁলোকে প্ৰায় আমাৰ প্ৰাইজবিলাক ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড তেওঁলোকেই লৈ গৈ থাকে তো মই আৰু ৰিকুৱেষ্ট কৰিম সকলোকে যাতে আৰু অলপ মানুহ আহক আৰু এই গেমটো বেষ্ট গেম এটা হ'বলৈ গৈ আছে আহক সকলোৱে পুখুৰী যথেষ্ট ডাঙৰ 240টা চিট লিমিট 240 কিমান মিটাৰ মানে গেপ দিব আৰু মানুহ কেনেকৈ বহাব 4 স্কোৱাৰত নে 2 পাৰে প্ৰথম আমি 2 পাৰে ভাবিছোঁ যদি বোলে বেছি ঠেক হয় তেতিয়া মানে মাজৰ কৰ্ণাত মাজত মানে এফালে অলপ আৰু সেইফালে মানে 240টা যদি নবহে তেতিয়া মাজত আপোনালোকে কেইটামান মানুহ বহাব তো যিসকলে গম পালে কথাটো ডিটেইলছত মোক কৈ দিছে তেওঁলোকে আৰু যিটো সত্য সেইটোৱে কৈছে আপোনাৰ পিনৰ পৰা সকলোকে মাতক খেলৰ কাৰণে আমাৰ কমিটিৰ ফালৰ পৰা সকলো এংলাকে নিমন্ত্ৰণ জনাইছোঁ আহক আপোনালোকে
খেলক, ভালকৈ এনজয় কৰক, খেলবিলাক ভাল হৈ থাকক, সেয়ে আশা কৰিছোঁ। সেই যদি সকলোৱে আহে খেলখন ভাল হয়, নিশ্চয় এংলাৰ বেছি হ'লে খেলিও ভাল লাগে। আমি যিখন প্ৰাইজ লিষ্ট বনাইছোঁ সেইমতে আমি প্ৰাইজ দিয়াৰ পৰা ফাইনেল সিদ্ধান্ত লৈ ল'লোঁ আৰু সেই অনুপাতে মাছো অলপ যথেষ্ট মেলিছোঁ। ইয়াত আৰু এটা কথা সুধিবলৈ থাকি গ'ল, মই প্ৰথমতে কৈছিলোঁ বাৰু, তথাপিতো আপোনালোকৰ জৰিয়তে কথাষাৰ ওলালে বেছি ভাল লাগে। আপোনালোকে যে ফাৰ্ষ্ট প্ৰাইজটো হিৰ' প্লেজাৰ দিছে, যদি ধৰক কোনোবা দূৰৰ মানুহ আহে তেখেততো নিব নোৱাৰে, নিয়াটোতো নিলেই বাৰু, যদি নিনিয়ে তাৰ বদলি পইচা দিবনে? পইচা দিব, সেই বেনাৰ টিকেটত লিখাই আছে যে যদি ইনকেছ তোমাৰ বোলে স্কুটি নালাগে, স্কুটিখনৰ যিটো মানে ডিলাৰ প্ৰাইচৰ মানে দিয়া হ'ব মানে, যদি স্কুটি নলওঁ বুলি কয়। আচ্ছা আচ্ছা, যদি লওঁ বুলি কয় তেতিয়া স্কুটিখন লৈ যাব পাৰিব। তো আপোনালোকৰ কাৰণে এটা ভাল খবৰ যে তেওঁলোকে অলৰেডি কথা পাতিছে ডিলাৰৰ লগত আৰু আপোনালোকক স্পষ্টভাৱে কৈ দিছে, আৰু বেনাৰটো লিখাই আছে ন? যদি আপোনালোকক যিসকলক লাগিবও পাৰে, প্ৰাইজে আৰু আপুনি স্কুটিও লৈ যাব পাৰে, কোনো কথা নাই। যদি স্কুটিখন নালাগে তেতিয়া আপুনি কেছ প্ৰাইজ লৈ যাব পাৰিব, যিটো ডিলাৰ প্ৰাইজ, এক্স-শ্ব'ৰুম প্ৰাইজ সেইটো দিব ন, সেইটোৱে দিব আৰু সেইখিনিয়ে। আৰু ছেকেণ্ড প্ৰাইজত আছে 50,000 টকা। মই এবাৰ ক'লোঁ, তথাপিতো আকৌ এবাৰ কৈ দিছোঁ। ফাৰ্ষ্ট প্ৰাইজ হিৰ' প্লেজাৰ, ছেকেণ্ড 50,000, থাৰ্ড 30,000 নহয় জানো, ফ'ৰ্থ কিবা আছে নাই নহয়। আৰু কনচলেশ্যন এ গ্ৰুপত 10টা 10,000, বি গ্ৰুপত 7,000 20টা। তো আৰু কিবাটো নাই তেনেকুৱা প্ৰাইজ? আপোনালোকৰ ছিট লিমিটতকৈ ওপৰত টিকেট বাঢ়িব নি? নাবাঢ়ে ন? ইমানখিনি আমি বনাই থৈছোঁ 240 এটাও নাবাঢ়ে। তো আপোনালোকে সোনকালে তেওঁলোকে জনাব কেতিয়াৰ পৰা ষ্টাৰ্ট কৰিব টিকেট দিবলৈ? এই সপ্তাহৰ পৰাই কৰিম, তাৰমানে 7 তাৰিখৰ আগত। 7 তাৰিখৰ আগত এতিয়াও 2 মাহ আছে আপোনালোকৰ? 2 মাহ আছে, তাৰমানে এইটো বৰশী ডাঙৰ বৰশীটো টানি লৈ গুচি গ'ল, একদম ৰছী শেষ হৈ গৈছিলে, অলপ থাকিলে। তই এফালে গুচি যা, এই ৰছীডাল টানি লৈ গুচি আহিব। দেখা নাই পুঙা আহি পিনে আছে। চাবি গছকি ভাঙি নেপেলাবি, সেইটো তললৈ চা। এইজন মামা, কুণাল মামা, এইটো কুণাল মামা হয়, কুণাল মামা। কংসৰ পিছতেই কংস মামাৰ আপোনালোকে শুনিছে ন, মামা কেইবাটাও আছে, কংস আছে আৰু কোনোবা মামা আছে, তাতকৈ ওপৰত এইটো কুণাল মামা বুলি কয়। হিমন্ত মামাতকৈ ওপৰত তেওঁ। মাছ এটা আনিলে, পাক খুৱাই ল'লে যদি ঠিক নাই, কি আনিছে আৰু মুঠতে পকাই বৰশীটোৱে টানি লৈ গৈছিলে। ৰূপচন্দাই হয়, ৰূপচন্দাই এইটো অকণমান ধুনীয়া চাইজৰ। পকাই ল আৰু পকাই ল, এই বেছি হ'ব, 1.5 কেজিতকৈ অকণমান ডাঙৰে হ'ব, বেছিয়ে হ'ব। মোৰ 1 কেজি 900 মান হ'বগৈ মাছটো চাই। দেখিছে নাই চাইজটো? এবাৰ দেখাই দিয়া এনেকৈ উল্টা হৈছে। এইটো চক কি ধুনীয়া চাইজ। এইফালে পোহৰটো এই 1 কেজি 800-900 হ'ব। সেইটো এইটো ধুনীয়া চাইজ। ঠিক আছে, মেলি দিয়া। চক মাছটো ধৰিছে যেনেকৈ মেলিও দিছে। আচলতে আপোনালোকক দেখাবলৈহে ভিডিঅ'ত, যাতে মাছ কি চাইজৰ আছে, কেনেকুৱা আছে। এয়ে ক'ৰ লগালে কি লগালে নাজানো, মুঠতে যিটো চিপ মাৰণ দিছে, বৰশী বেকা কৰি পেলাইছে একদম। আৰু ইমান হেভি বৰশীডাল বেকা কৰি দিছে। হা সেই তাৰ হয় মোৰ নহয়। এইটো চাব দেই, 1 মিনিট ধৰি থাকা। এইটো চক মাছটো দেখিলে, ধুনীয়া ৰঙা হৈ আছে ৰূপচন্দাজনী। সেইটো পেলাই দিলে। মাছ উঠি আছে, ৰূপচন্দা উঠি আছে বুলি কৈছে। কিন্তু ৰূপচন্দা থাকিলে পটককৈ বেলেগ মাছে নাখায়। কিন্তু সেইদিনাখন খেলৰ দিনাখন বেলেগ কথা, কাৰণ 240টা মানুহ যেতিয়া বহিব, তো বৰশী ঢেৰ পৰিব। তেতিয়া ৰূপচন্দাখিনি কাৰ বৰশীত ক'ত খাব, কোন মাছে কি খাব, কোনো গম নাপায়। কিন্তু আজি কেইটা বৰশী পৰিছে? 2টা 3টা 4টা 5টা বৰশী পৰিছে। সেইকাৰণে ৰূপচন্দাখিনি এগাল মেলিলেতো প্ৰায় 2 কুইণ্টেল মাছ ৰূপচন্দাই পৰিছে যেতিয়া। তো ধৰি লওক আজি 200 পিচ, সেইদিনাখনো 70 পিচ নে কিমান ক'লে, তো কিমানখিনি মাছ তেনেহ'লে ভাবিছোঁ। পুখুৰীটোত জুম পাতি থাকে, একে জুমতে যায় আৰু ভিডিঅ'টো চাই থাকক।
এইটো জানে লগালে লাষ্ট আৰু এতিয়া আৰু হয়তো সামৰি দিম চাওঁ কি মাছ উঠিছে বাকী যিমানখিনি ইনফৰ্মেশ্যন দিব লাগে আপোনালোকে গম পালেই অঁ লেণ্ডাৰ আনিব কৈছে যে যথেষ্ট তেনেহ'লে ঠিকে আছে ডাঙৰেই হ'ব চাগে ওচৰলৈকে যাওঁ এইটো ধুনীয়া মাছ দেই চাইজটো ধুনীয়া চাওঁ আঁতৰ চিপাহী ধুনীয়া চাইজ কিমানমান হ'ব অঁ সেয়া আছিলে আচলতে দেখিলে মাছ ৰূপচন্দা আচলতে এই মই অথনিয়ে ক'লোঁ যে ৰূপচন্দা কাৰণ এতিয়া বৰশী কম পৰিছে সেইকাৰণে যিমানখিনি ৰূপচন্দা মেলিছে প্ৰায় 270 পিছমান ৰূপচন্দা মেল খালে তো এতিয়া ৰূপচন্দা ইয়াত ভৰ্তি হৈ আছে বৰশী কিন্তু কেইটা পৰিছে 6-7টা বৰশী পৰিছে সেইকাৰণে ৰূপচন্দা আগে পাইছে তো খেলৰ দিনা আৰু মাছ মেলিব কৈছে এতিয়া ক'লে ভিডিঅ'ত তো খেলৰ দিনা গ্ৰাছ কাপ মেলিব আৰু যদি বেলেগ কাৰ্পো পায় মেলিব তো বৰ্তমান 270 কিলো মেলিছে বুলি ক'লে হয় ভিডিঅ'ত আপোনালোকে গম পালে শুনিলে মৃদুল বৰগোহাঁয়ে ক'লে আৰু ধৰক কাৰ্প আৰু মেলিবলৈ আছে এতিয়া খেললৈ এতিয়াও বহুত দিন আছে 2 মাহ আছে পূৰা কণ্টিনিউৱাছ আৰু ক'লে পৰাপক্ষত টিকেটটো অনলাইন যেতিয়াৰ পৰা ষ্টাৰ্ট কৰে আপোনালোকে যদি সময় সুবিধা পায় টিকেটটো আগতীয়াকৈ বুকিং কৰি ল'ব কাৰণ ভাল খেলত টিকেট নাপাব লাষ্টত আহি আপুনি নাভাবিব যে আমি জেগাত আহি স্পটত পাম টিকেট পাম 240টা বহুত মানুহ সেইটো নহয় খেল যদি ভাল হয় মাছ দেখিছেই আৰু মাছ মেলা ভিডিঅ'টো মাজতে পাই যাব আৰু মাছ মেলিব সেইখিনি ভিডিঅ' আপোনালোকে গ্ৰুপে চুপে পাই যাব যিখিনি এংলিং গ্ৰুপ আছে সকলোটো গ্ৰুপতে দিব সেইকাৰণে কৈছোঁ ভাল খেলত টিকেট আপুনি স্পটত আহি ল'ম বুলি কেতিয়াও নাভাবিব খেলিবলৈ আছে এনেও আপুনি পইচা জেগাত সময়ত দিবই লাগিব যেতিয়া টকা 500 দি বুকিং কৰাটো কোনো ডাঙৰ কথা নহয় মইতো সেইটোৱে ভাবোঁ খেলিম যেতিয়া মই পইচা দিবই লাগিব যেতিয়া মই সময়ত মই 500 টকা দি নিদম কিয় মোৰ 100% চিয়'ৰ কৰি নথওঁ মোৰ টিকেটটো সেইটো কৰিলে ভাল হয় 500 টকা এটা এডভান্স দি টিকেটটো বুকিং কৰি ল'ব কাৰণ খেলবিলাক ভাললৈ আহিছে আৰু আমি যদি সকলোৱে সহযোগ নকৰোঁ খেল ভাল নহয় বেয়ালৈ যাব আকৌ আৰু সেইটো নকৰিব অন্ততঃ আপাৰ আছামত খেলবিলাক ভাললৈ ৰূপলৈ আহিছে আৰু নতুন হৈছে নতুনত্ব এটা কিবা এটা আহিছে কিয়নো ছিট লিমিট খেল হৈছে লটাৰী ছিষ্টেম হৈছে যে আগতীয়াকৈ আহি ৰাতিয়ে আহি কোনোবাই জেগা চিলেক্ট কৰিলে দানা মাৰি সেই ছিষ্টেমটো গ'ল এতিয়া স্পটত মানে সময় ৰাতিপুৱা 5টাটো 6টাটো কোনো কথা নাই আপোনালোকে আহি পালে কাউণ্টাৰ খোল খাব টিকেট সংগ্ৰহ কৰিব লটাৰী টানিব আহি ছিটত গৈ বহিব পাৰিব তেনেকুৱা কথা সেইকাৰণে আৰু এটা কথা আৰু এই যে লটাৰীটো কৰাৰ আৰু এটা তাত ৰিজন আছে কাৰণ বহুতে কি হয় গ্ৰুপত বহে 5জন বহে 5টা টিকেট লৈ কিন্তু বৰশী পৰি যায় 8-9টা বৰশী পৰি যায় সেইটো এটা বেয়া কাৰণ নিজৰ জেগাটোৱে ঘন হৈ যায় আৰু বেলেগলৈ ডিষ্টাৰ্ব হয় খেলিবলৈ আৰু মাছো বেছি উঠি যায় প্ৰাইজতকৈ বেছি মাছ উঠি গ'লেও মানে প্ৰাইজটোতো মাছ উঠিবই লাগিব কিন্তু ধৰক প্ৰকৃততে যিজনে পাব লাগে সেইজন হয়তো মিছ হৈ যায় কাৰণ মই যদি এটা টিকেটত 2টা বা 3টা বৰশী মাৰি দিওঁ মোৰ 3টা বৰশীতে যদি মাছ উঠি যায় মোৰ যদি এটা পাবলগীয়া মাছ থকাহেঁতেন মই 3টা এক্সট্ৰা মাছ পাই আছোঁ তো সেই প্ৰকৃত যিজনে প্ৰাইজ পাব লাগে সেইজনে বঞ্চিত হৈ যায় তো সেইটোৰ কাৰণে আচলতে এইবিলাক কৰা হৈছে লটাৰীটো যাতে এটা মানুহে এটা টিকেটতে এটা বৰশী মাৰিব পাৰে আৰু পৰাপক্ষত এজন মানুহে এটা টিকেটে ল'ব কাৰণ লটাৰীত এটা জেগাৰ পৰা 2টা বৰশী কেতিয়াও পেলাব নিদিয়ে জেগাটো 1 মিটাৰ দিব যেতিয়া 1 মিটাৰত আপুনি খেলিবলৈ হ'লে 2টা বৰশী পৰা মানে আপোনাৰ জেগাতে আপুনি মাৰিব পাৰিব কোনো কথা নাই কিন্তু কিনাৰজনৰ ডিষ্টাৰ্ব হ'ব নহয় কাৰণ আপুনি 2টা বৰশী যেতিয়া মাৰি দিলে 2টা জেগা পৰি গ'ল তাত আপোনাৰ জেগাৰ পৰাই মাৰিছে আপোনাৰ 1 মিটাৰ ভিতৰৰ পৰাই মাৰিছে কিন্তু কিনাৰজনৰ কাৰণে ঠেক হৈ গ'ল ন জেগাটো কেলৈ 2টা বৰশী যদি কোনোবা এটা বৰশীত মাছ লাগি গ'লে সি জটপট কৰিলে গুচি আহিব আৰু দানা মাৰে যেতিয়া মানুহ এটাই কষ্ট কৰি কিমানখিনি টকা খৰচ কৰি এটা দানা বনায় ফিডাৰ দানা বনায় বাইট বনায় সেই দানাটো অনৰ্থক লছ হৈ যায় তো পৰাপক্ষত সেইবিলাক নকৰিব এটা টিকেটত এটাই খেলিব আৰু পৰাপক্ষত এজন মানুহে 2টা টিকেট নল'বই মই যি ভাবোঁ কেলৈ 2টা ছিট একেলগে কেতিয়াও দিব নোৱাৰে লটাৰীৰ কথা আছে এটাই ল'ব ঠিক আছে তো এয়া আছিলে ইনফৰ্মেশ্যন যিমানখিনি পাৰোঁ চেষ্টা কৰিলোঁ যদি কিবা থাকে ফোন নম্বৰ দিয়া আছে তেওঁলোকৰ লগত কণ্টেক্ট কৰিব আৰু ভিডিঅ'টোৰ যদি ভাল লাগে আপোনালোকেতো দেখিছে হয়তো বহুত মানুহে মোৰ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰা নাই বা চোৱা গম নাপায় তেওঁলোকলৈ আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব কাৰণ তেওঁলোকে হয়তো খেলখন ভাল পায় খেলখন খেলিবলৈ আহিব পাৰে তো ভিডিঅ'টো নাপালে গম নাপাব তো যিজনক আপুনি জানে আৰু ধৰক আপুনি নাই আহা আপুনি
খেলিবলৈ নাই অহা, ধৰক আপুনি জানে আপোনাৰ কিনাৰ ঘৰজন বা আপোনাৰ চিনাকি এজনে খেল খেলিব পাৰে বা তেওঁ ইনফৰ্মেশ্যনটো পোৱা নাই, তো তেওঁক ইনফৰ্মেশ্যনটো দি দিব। ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ কৈছোঁ মই, যিসকলে মানে খেলি ভাল পায় আৰু যিসকললৈ ইনফৰ্মেশ্যনটো যাবলৈ প্ৰকৃততে শ্বেয়াৰ কৰিব। বাকী যদি ভিডিঅ'টো ভাল লাগে আপুনি লাইক কৰিব, ছাবস্ক্ৰাইব কৰি ল'ব চেনেলটো, কাৰণ এনেকুৱা ভিডিঅ' মানে ফিচিঙৰ ভিডিঅ', খেলৰ ইনফৰ্মেশ্যনৰ ভিডিঅ' মোৰ চেনেলত পাব। বহুত চেনেল আছে আমাৰ ফিচিঙৰ, কিন্তু তথাপিতো মোৰ চেনেলতো ভালকৈ পাব। তো আজিলৈ ৰাখিছোঁ। তো আৰু এটা কথা আছে, জানেই মই এটা টেগলাইন বনাইছোঁ, এইটো মোৰ মতামত, মোৰ নিজৰ বস্তু, সেইটো মই কাকো কোৱা নাই, হয়তো শুদ্ধ হ'ব পাৰে নহ'বও পাৰে। ফিচিং ইজ দ্য বেষ্ট মেডিচাইন অফ আৱাৰ হিউমেন লাইফ। আকৌ কৈছোঁ যে বৰশী বোৱাটো আমাৰ মানৱ দেহৰ কাৰণে এটা স্বাস্থ্যকৰ ঔষধ হয়। কাৰণ দিনটো আপুনি ক'ৰবাত ষ্ট্ৰেছত আছে, কিবা কিবি ভাবি থাকে, সপ্তাহটোত এদিন যদি বৰশী বোৱাসকলক কৈছোঁ বৰশী বাবলৈ আহে, সেই দিনটোত আপুনি বাহিৰা কথা চব পাহৰি মাইণ্ডটো ফ্ৰেছ কৰি বৰশীত ধ্যান দিয়ে, বহুত আপোনাৰ পৰা মাথাৰ পৰা ষ্ট্ৰেছ নাইকিয়া হৈ যায়। সেইকাৰণে বৰশী যিসকলে ভাল পায় বৰশী বাই যাব, বাকী যিসকলে বেয়া পায় সেইটো নিজৰ কথা। তো সুস্থ থাকিব, সবল থাকিব আৰু ভিডিঅ' চাই থাকিব। ধন্যবাদ। জয় আই অসম।